হয় এঞ্জেলা যেহেতু সময় যেটো আমি দেখিবলৈ পাইছোঁ যে 45 মিনিট সময় অধিক তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কটাইছে ইয়াৰ লগে লগে এটা কথাই আমি যিখিনি অনুমান কৰি আহিছিলোঁ সেইখিনি কথাই হয়তো তাত ভিতৰত হৈছে কাৰণ তেখেতে যেহেতু মিহিমুখৰ পৰা কাঠপৰা গৈছিল হাতীৰে কাঠপৰাৰ পৰা ডাফলং পৰ্যন্ত তেখেতে হাতীৰে গ'ল ডাফলঙৰ পৰা কুৰিমাৰী আৰু কুৰিমাৰীৰ পৰা নলনিকে এই জীপ চাফাৰী যিটো কৰিছে এই যিটো পথ এই পথটোত তেখেতে যিখিনি তেখেতে অভিজ্ঞতা লৈছে বিশেষকৈ এটা কথা এঞ্জেলা আমি ক'ব লাগিব যে কহৰা বনাঞ্চলৰ এই যিটো পৰ্যটন পথ এই পৰ্যটন পথটোত কিন্তু মাটি ভালুক যিটো কয় মাটি ভালুকৰ বসতি আছে দেখা পোৱা যায় যথেষ্ট হাৰত বাঘ দেখা পোৱা যায় প্ৰায় প্ৰত্যেক দিনে পৰ্যটকে বাঘ দেখিছে কলকাতাৰ এগৰাকী ফটোগ্ৰাফাৰে তেওঁ 60 বাৰকৈ তেখেতে বাঘৰ তেওঁ কেমেৰাত ধৰা পেলাইছিল গতিকে বাঘৰ যথেষ্ট ইয়াত আছে সেই অঞ্চলটোত আৰু এশিঙীয়া গড়টো আছেই পহু মহ এইখিনিতো আছেই গতিকে তাৰ লগে লগে এই যি প্ৰাকৃতিক পৰিৱেশটো আচলতে বৰ আকৰ্ষণীয় গতিকে এই কথাখিনি আৰু বিশেষকৈ কাছৰ যিটো স্থান কাছ ওলোৱা যিটো স্থান সেইখিনি বৰ মনোমোহা ঠাই গতিকে এই কথাখিনিৰ কাৰণে হয়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু সময় তাত কটাইছে আৰু ইয়াৰ লগে লগে যে তাত বনকৰ্মীসকলক হয়তো তেখেতে বেছি গুৰুত্ব দিব পাৰে আৰু বন বিষয়াসকলৰ সৈতে হয়তো কাজিৰঙাৰ অভাৱ অভিযোগৰ সৈতে হয়তো কি আছে কেনেধৰণৰ কি কৰিলে ভাল হ'ব হয়তো তেখেতসকলৰ অনুভৱ হয়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে ল'ব পাৰে গতিকে এইখিনি হোৱাৰ পাছতে স্বাভাৱিকতে আমি এটা কথালৈ আহিব পাৰোঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে 45 মিনিট সময় তেখেতৰ অমূল্য সময় কাজিৰঙাত বেছিকৈ দিয়া মানে কাজিৰঙাৰ বাবে ই অত্যাধিক ইতিবাচক কথা কাৰণ এই তাৰ ভিতৰত যিসকল আলাপ আলোচনা হ'ব তাৰ তেওঁৰ যিখিনি অভিজ্ঞতা হ'ব এই অভিজ্ঞতাখিনিয়ে কিন্তু কাজিৰঙাৰ কাৰণে নিতান্তই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু এই যিখিনি সময় যে পুৱা 5:42 পৰা এই 8 বজা পৰ্যন্ত তেখেত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে এই সময়খিনি কিন্তু কাজিৰঙাৰ ইতিহাসত লিখা থাকিব এই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কালত যিখিনি তেওঁৰ অভিজ্ঞতা এই অভিজ্ঞতাখিনি কাজিৰঙাৰ কাৰণে যথেষ্ট ভাল সম্ভাৱনা গঢ়ি তোলাৰ সম্ভাৱনা আছে গতিকে তাৰ লগে লগে এটা কথা এঞ্জেলা মই ক'ব খুজিম যে KTCF বুলি এটা ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা ফাণ্ড আছে যে কাজিৰঙা টাইগাৰ কনজাৰ্ভেশ্যন ফাণ্ড এই KTCF ফাণ্ডৰ অনুদায়ী বিশ্ব বেংকৰ পৰাই হওক ফ্ৰান্স ডেভেলপমেণ্ট বেংকৰ পৰাই হওক বা অন্যান্য যিসমূহ বিত্তীয় ব্যৱস্থা সেই ব্যৱস্থাৰ জৰিয়তে KTCF ফাণ্ডত যথেষ্ট হাৰত প্ৰতি বছৰত বহু কোটি টকা খৰচা কৰা হয় কাজিৰঙা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত গতিকে বাঘ সংৰক্ষণৰ ক্ষেত্ৰতো ষষ্ঠ সংযোজনলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 4টা বনাঞ্চলৰ লগতে ষষ্ঠ সংযোজন এলেকাত বাঘ সংৰক্ষণৰ কাৰণে যিটো বৃহত্তৰ পৰিসৰ আছে এই পৰিসৰটোত যথেষ্টখিনি উন্নয়নমূলক কাম কাজ কৰা হয় কমিউনিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অন্যান্য বিভিন্ন ক্ষেত্ৰতে এই KTCF ফাণ্ডৰ জৰিয়তে পইচা খৰচ কৰা হয় উন্নয়নৰ কাৰণে বিভিন্ন জলজ সম্পদ জলাশয় সংৰক্ষণৰ কাৰণে হওক মই উল্লেখ কৰিছোঁৱেই যে কাইলৈ হুকুমা বিল নামৰ এখন বিল ইয়াৰ দাঁতিকাষৰীয়া এখন বিল যিখন বিলৰ ভূমিকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত যথেষ্ট সম্পৰ্ক আছে সেই বিলখনৰ পুনৰুজ্জীৱিত কৰাৰ কাৰণে সেই বিলখন খননৰ কাৰণে ব্যৱস্থা কৰিছে প্ৰায় 4.5 কোটি টকা তাত ব্যয় কৰা হ'ব গতিকে এইখিনি সকলোখিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি নিৰ্মাণ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ উন্নয়নৰ নিৰ্মাণৰ কাৰণে কৰা হৈছে এই কথাখিনি যদি প্ৰধানমন্ত্ৰীয়ে অনুধাৱন কৰে যে ইয়াত কৰিব পৰা সম্ভাৱনা যথেষ্ট আছে গতিকে সেই কথাখিনি অনুধাৱন কৰিলেই কাজিৰঙাৰ কাৰণে ভাল খবৰ আহিব আৰু সেয়ে আচলতে অসমবাসীয়ে কাজিৰঙাবাসীয়ে বোকাখাতবাসীয়ে বিচাৰিছে আৰু বিশেষকৈ কাজিৰঙাৰ এই পৰ্যটনৰ লগত যিসকল লোক জড়িত বিশেষকৈ অগৰাতলী বনাঞ্চল পৃথিৱীৰ ভিতৰতে পক্ষী দৰ্শনৰ কাৰণে আটাইতকৈ বিৰল প্ৰজাতিৰ পক্ষী দৰ্শনৰ কাৰণে এটা উল্লেখযোগ্য স্থান আৰু তাৰ লগে লগে কহৰা মই উল্লেখ কৰিছোঁ কহৰা বনাঞ্চল মাটি ভালুক আৰু বাঘৰ কাৰণে আৰু এশিঙীয়া গড়টো আছেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানে এশিঙীয়া গড় গতিকে এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ দিশ ইয়াত আছে কাছ সংৰক্ষণৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব পাৰে গতিকে এইখিনি কথা যদি প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুধাৱন কৰে আৰু এইখিনি কথা জনাব পাৰিব কেৱল তাত নিয়োজিত যিসকল বনকৰ্মী যিসকল বন বিষয়া তাত যিখিনি আছে আৰু তাৰ লগে লগে বনকৰ্মীসকলৰ যিখিনি উন্নয়ন বনকৰ্মীসকলে কেনেধৰণে তাত কটাই কি ধৰণৰ তেখেতসকলক সা সৰঞ্জাম দিয়া হয় কি ধৰণৰ অস্ত্ৰ শস্ত্ৰ দিয়া হৈছে চোৰাং চিকাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত বিগত বৰ্ষটোত যদি আমি চাওঁ বিগত বৰ্ষকেইটাত যি ধৰণৰ ভূমিকা লৈছে বনকৰ্মীসকলে সেই সকলোখিনি কিন্তু যদি চায় তেতিয়াহ'লে এই বনকৰ্মীসকলৰ জীৱন ধাৰণ প্ৰণালী বা তেখেতসকলক দিব লগা সা সুবিধাৰ ক্ষেত্ৰত অত্যাধিক আৰু কৰিব লগাখিনি হয়তো তেখেতে ভাবিব পাৰে
আমি উল্লেখ কৰিছোঁ, আমি কিছুদিন পূৰ্বে আমি পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত কিছু লোকৰ সৈতে আমি কথা বতৰা পাতোঁতে আমি গম পাইছিলোঁ যে কাজিৰঙা নতুন চিন্তা কৰা হৈছে উত্তৰ অসম আৰু এই কাজিৰঙা ইয়াক সংযোজন কৰাৰ কাৰণে ৰ'পৱে জৰিয়তে কিবা কৰিব পাৰি নেকি তেনেধৰণৰ চিন্তা চৰ্চা চলি আছিল। সেইবোৰ পৰীক্ষা নিৰীক্ষা কাগজে পত্ৰই হৈ আছে। গতিকে তাৰ লগত এইখিনি কথা হয়তো নতুন সংযোজিত হ'ব পাৰে। গতিকে আৰু এটা কথা মই জনাব খুজিম এঞ্জেলা, যে বোকাখাতবাসীয়ে যিদিনা 1 লাখ মন্ত্ৰীৰে প্ৰধানমন্ত্ৰীগৰাকীক তেখেতক আদৰণি জনাইছিল, সেইদিনাই বোকাখাতবাসীৰ একাংশ সচেতন লোকে কৈছিল যে কাজিৰঙাৰ কাৰণে এটা আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এটা প্ৰধানমন্ত্ৰীয়ে ভাল পেকেজ ঘোষণা কৰক। আমি অপেক্ষা কৰিব লাগিব তেওঁৰ ভাষণলৈ, কাৰণ জনতাক যেতিয়া সম্বোধন কৰিব হয়তো তেনেধৰণৰ কিছু খবৰ আমি লাভ কৰিম। ৰাজীৱ বৰা, আমি আপোনাৰ পৰা অকণমান সময় বিদায় লৈছোঁ, কিন্তু কিছু সময়ৰ পাছতে আপুনি যিহেতু উল্লেখ কৰিছে যে আৰু অকণমান মাত্ৰ সময়, সেইকণ সময়ৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা ওলাই আহিব। এতিয়া পাইছেহি নেকি ৰাজীৱ বৰা? ওলাই আহিছে নেকি প্ৰধানমন্ত্ৰীগৰাকী? হয় হয় হয়, এঞ্জেলা ইতিমধ্যে মিহিমুখৰ পৰা ওলাইছে। মই অনুৰোধ কৰিম আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট শশাংকক মই অনুৰোধ কৰিম তেখেতক এই পোনপটীয়া যিটো পথ, এই পথটো দেখুৱাবলৈ মই অনুৰোধ কৰিম, আৰু এই পথেৰে তেখেত ঘূৰি আহিব আৰু এক অনন্য অভিজ্ঞতা, এক প্ৰকৃতিৰ বুকুত যি কাজিৰঙাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যৰ যি মধুৰতম ক্ষণ, সেই ক্ষণৰ অভিজ্ঞতা লৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব, এই বাটেৰে আহিব। আমাৰ যিটো পথ, এই পথটো শশাংকই দেখুৱাই আছে এঞ্জেলা, আৰু আপুনি দেখি কিছু মুহূৰ্তৰ পাছতে হয়তো আমি প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় আমি দেখিবলৈ পাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।